আজি 11/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপ-দাদা ৰিভাইজ 24/2/1998 চন মধুবন। আজি বাবাই কৈছে, পিতা সেৱা আৰু পৰিয়ালৰ প্ৰতি স্নেহ ৰাখা, তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। আজি চাৰিওফালৰ সন্তানসকলে নিজৰ পিতাৰ জয়ন্তী উদযাপন কৰিবলৈ আহিছে। আকাৰী ৰূপতেই হওক বা সাকাৰী ৰূপতেই হওক, পিতাৰ সন্মুখত আছে। পিতাই সকলো সন্তানক চাই আছে। এফালে মিলন উদযাপন কৰাৰ আনন্দ, আনফালে সেৱাৰ উৎসাহ উদ্দীপনা আছে যে অতি সোনকালে বাপ-দাদাক প্ৰত্যক্ষ কৰোঁ। বাপ-দাদাই চাৰিওফালৰ সন্তানসকলক চাই অনেক কোটি গুণ অভিনন্দন জনাই আছে। যিদৰে সন্তানসকলে পিতাৰ জয়ন্তী উদযাপন কৰিবৰ বাবে ভিতৰুৱা স্থানৰ পৰা দূৰ-দূৰণিৰ পৰা আহিছে, বাপ-দাদাও সন্তানসকলৰ জন্মদিন উদযাপন কৰিবলৈ আহিছে। সকলোতকৈ দূৰণিৰ দেশৰ কোন, পিতা নে তোমালোক? তোমালোকে কবা, আমি বহুত দূৰৰ পৰা আহিছোঁ। কিন্তু পিতাই কয়, মই তোমালোকতকৈও দূৰৰ দেশৰ পৰা আহিছোঁ। কিন্তু তোমালোকৰ সময় লাগে, পিতাৰ সময় নালাগে। তোমালোক সকলোৱে উৰাজাহাজ বা ৰেলগাড়ী ল'বলগীয়া হয়, পিতাই কেৱল ৰথ ল'বলগীয়া হয়। গতিকে এনেকুৱা নহয় যে কেৱল তোমালোকে পিতাৰ জন্মদিন উদযাপন কৰিবলৈ আহিছা, কিন্তু পিতায়ো আদি সংগী ব্ৰাহ্মণ আত্মাসকলৰ জন্মৰ সংগী। সন্তানসকলৰ জন্মদিন উদযাপন কৰিবলৈ আহিছে, কিয়নো পিতা অকলে অৱতৰিত নহয়, কিন্তু ব্ৰহ্মা ব্ৰাহ্মণ সন্তানসকলৰ সৈতে দিব্য জন্ম লয়, অৰ্থাৎ অৱতৰিত হয়। ব্ৰাহ্মণ অবিহনে পিতাই অকলে যজ্ঞ ৰচনা কৰিব নোৱাৰে। গতিকে যজ্ঞ ৰচিলে ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচিলে, তেতিয়া তোমালোক সকলো জন্ম হলা। গতিকে দুবছৰীয়াই হওক বা দুমহীয়াই হওক, তোমালোক সকলোলৈ দিব্য ব্ৰাহ্মণ জন্মৰ অভিনন্দন। এই দিব্য কিমান জন্ম শ্ৰেষ্ঠ। পিতায়ো প্ৰত্যেক দিব্য জন্মধাৰী ব্ৰাহ্মণ আত্মাৰ ভাগ্যৰ তৰা চিকমিকাই থকা দেখি হৰ্ষিত হয় আৰু সদায় এইটোৱেই গীত গাই থাকে, বাহ হীৰাতুল্য জীৱনধাৰী ব্ৰাহ্মণ সন্তান, বাহ 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 হোৱা নহয়। পিতাই বাহ বাহ সন্তান কৰি তুলিলে, এয়া পিতাৰো অন্যান্য অলৌকিক জন্ম। সেইদৰে তোমালোক সন্তানসকলৰো অন্যান্য মৰমৰ। এয়া এজনেই পিতা, যাৰ এনেকুৱা জন্ম বা জয়ন্তী আন কাৰো এনেকুৱা জন্মদিন হোৱাও নাই আৰু নহবও। নিৰাকাৰ আকৌ দিব্য জন্ম। বাকী সকলো আত্মাৰ জন্ম নিজৰ নিজৰ সাকাৰ শৰীৰত হয়, কিন্তু নিৰাকাৰ পিতাৰ জন্ম অন্যৰ শৰীৰত প্ৰৱেশৰ দ্বাৰা হয়। গোটেই কল্পত এনেকুৱা এইটো বিধিৰে কাৰোবাৰ জন্ম হৈছেনে? একমাত্ৰ পিতাৰেই এনেকুৱা অনন্য জন্মদিন, যাক শিৱ জয়ন্তীৰ ৰূপত ভক্তয়ো উদযাপন কৰি আহিছে। সেয়েহে এই দিব্য জন্মৰ মহত্ব তোমালোকে জানা। ভক্তয়ো নাজানে, কিন্তু যি শুনিছে সেই অনুসৰি উচ্চতকৈ উচ্চ বুলি বুজি উদযাপন কৰি আহিছে। তোমালোক সন্তানসকলে কেৱল উদযাপন নকৰা, কিন্তু উদযাপন কৰাৰ লগতে নিজক পিতাৰ সমান কৰিও তোলা। অলৌকিক দিব্য জন্মৰ মহত্বক জানা। আন কাৰো পিতাৰ সৈতে সন্তানৰ একেলগে জন্ম নহয়, কিন্তু শিৱ জয়ন্তী অৰ্থাৎ পিতাৰ দিব্য জন্মৰ লগতে সন্তানসকলৰো জন্ম হয়। সেয়েহে হীৰক জয়ন্তী উদযাপন কৰিলা নহয়। গতিকে পিতাৰ লগতে সন্তানসকলৰো দিব্য জন্ম হয়। কেৱল এইটো জয়ন্তীক হীৰাতুল্য জয়ন্তী বুলি কোৱা, কিন্তু হীৰাতুল্য জয়ন্তী উদযাপন কৰি নিজেও হীৰাতুল্য জীৱনত আহি যোৱা। এইটো ৰহস্য সকলো সন্তানে ভালদৰে জানাও আৰু আনকো শুনাই থাকা। বাপ-দাদাই খবৰ শুনি থাকে, দেখিবলৈও পায় যে সন্তানসকলে পিতাৰ দিব্য জন্মৰ মহত্ব কিমান উৎসাহ উদ্দীপনাৰে উদযাপন কৰি থাকে। বাপ-দাদাই চাৰিওফালৰ সেৱাধাৰী সন্তানসকলৰ সাহসৰ প্ৰতিদানত সহায় কৰি থাকে। সন্তানসকলে সাহস কৰিলে পিতাই সহায় কৰে।
আজিকালিৰ বাপ দাদাৰ ওচৰলৈ সকলো সন্তানৰ এটাই স্নেহৰ সংকল্প বাৰে বাৰে আহে যে এতিয়া পিতাৰ সমান অতি সোনকালেই হ'ব লাগিব। পিতাইও কয় যে মৰমৰ সন্তানসকল হ'বই লাগিব। প্ৰত্যেকৰে এইটো দৃঢ় নিশ্চয় আছে আৰু মনোযোগ দিয়া যে আমি নহ'লে আন কোন হ'ব? আমিয়েই আছিলোঁ, আমিয়েই হওঁ আৰু আমিয়েই প্ৰত্যেক কল্পত হৈ থাকিম। এইটো দৃঢ় নিশ্চয় আছে নহয়? ডবল বিদেশীসকলেও পিতাৰ জয়ন্তী উদযাপন কৰিবলৈ আহিছা নহয়? ভাল কথা। ডবল বিদেশীসকলে হাত উঠোৱা। বাপ দাদাই চাই আছে যে ডবল বিদেশীসকলৰ সকলোতকৈ অধিক এইটোৱে উৎসাহ উদ্দীপনা আছে যে বিশ্বৰ কোনোটো চুকেই যাতে থাকি নাযায়। ভাৰতেতো সেৱাৰ বাবে যথেষ্ট সময় পাইছে আৰু ভাৰতেও গাঁৱে গাঁৱে বাৰ্তা দিছে, কিন্তু ডবল বিদেশীসকলে ভাৰততকৈ সেৱাৰ বাবে কম সময় পাইছে। তথাপিও উৎসাহ উদ্দীপনাৰ বাবে বাপ দাদাৰ সন্মুখত সেৱাৰ ভাল প্ৰমাণ আনিছে আৰু আনি থাকিব। ভাৰতত বৰ্তমান সময়ত যি বৰ্গীকৰণ সেৱা আৰম্ভ হৈছে তাৰ বাবেও সকলো বৰ্গই বাৰ্তা প্ৰাপ্ত কৰা সহজ হৈ গ'ল, কিয়নো প্ৰতিটো বৰ্গই নিজৰ বৰ্গত আগবাঢ়ি যাব খোজে। সেয়েহে এই বৰ্গীকৰণৰ উদ্ভাৱনাটো ভাল। ইয়াৰ দ্বাৰা ভাৰতৰ সেৱাটো বিশেষ আত্মাসকল আহিলে জেউতি চৰি যায়। ভাল লাগে নহয়? বৰ্গীকৰণৰ সেৱা ভাল লাগেনে? বিদেশীসকলেও নিজৰ নিজৰ ভাল ভাল দল লৈ আহে। ৰিট্ৰিট, একান্তিত আধ্যাত্মিকতাৰ অনুশীলন কৰায়। ভাল উপায় উলিয়াইছা। যেনেকৈ ভাৰতত বৰ্গীকৰণৰ দ্বাৰা সেৱাৰ সুযোগ পাইছে, তেনেকৈ এওঁলোকৰ এইটো বিধি বহুত ভাল। বাপ দাদাই দুয়োফালৰ সেৱা পচন্দ কৰে। সেৱা ভাল। জগদীশ সন্তানটিয়ে ভাল উদ্ভাৱন কৰিছে আৰু বিদেশত এই ৰিট্ৰিট ডায়লগ বাৰ্তা দিয়াৰ পদ্ধতি কোনে আৰম্ভ কৰিলে? সকলোৱে মিলিজুলি কৰিলে। ভাৰততো মিলিজুলিতো কৰিছে, তথাপিও নিমিত্ত হৈছে। ভাল কথা। প্ৰত্যেকৰে নিজৰ সমগোত্ৰীয়সকলৰ সংগঠন ভাল লাগে। দুয়োফালৰ সেৱাত অনেক আত্মাক সমীপত অনাৰ সুযোগ পোৱা যায়। ফলাফল ভাল লাগে নহয়? ৰিট্ৰিটৰ ফলাফল ভাল হ'লনে? বৰ্গীকৰণৰ ফলাফল ভাল। দেশ বিদেশে কিবা কিবা নতুন উদ্ভাৱন কৰি থাকে আৰু কৰি থাকিব। ভাৰততেই হওক বা বিদেশতেই হওক সেৱাৰ ভাল উৎসাহ উদ্দীপনা আছে। বাপ দাদাই দেখিবলৈ পায় যিসকলে সঁচা অন্তৰেৰে নিস্বাৰ্থ সেৱাত আগবাঢ়ি যায় তেওঁলোকৰ পুণ্যৰ পুঁজি বহুত জমা হৈ যায়। বহুত সন্তানৰ এটা হৈছে নিজৰ পুৰুষাৰ্থৰ প্ৰাৰব্ধৰ হিচাপ, দ্বিতীয়তে সন্তুষ্ট হৈ সন্তুষ্ট কৰাৰ বাবে আশীৰ্বাদৰ হিচাপ আৰু তৃতীয়তে যথাৰ্থ যুক্তিযুক্ত সেৱাৰ প্ৰতিদানত পুণ্যৰ পুঁজি জমা হয়। বাপ দাদাই প্ৰত্যেকৰে এই তিনিওটা পুঁজি চাই থাকে। যদি কাৰোবাৰ তিনিওটা পুঁজি জমা হয় তেন্তে তাৰ লক্ষণ হ'ল তেওঁ সদায় নিজকো সহজ পুৰুষাৰ্থী অনুভৱ কৰে আৰু আনেও সেই আত্মাটিৰ দ্বাৰা সহজ পুৰুষাৰ্থৰ স্বতঃপ্ৰেৰণা লাভ কৰে। তেওঁ সহজ পুৰুষাৰ্থৰ প্ৰতীক। পৰিশ্ৰম কৰিবলগীয়া নহয়। পিতাৰ প্ৰতি সেৱাৰ প্ৰতি আৰু গোটেই পৰিয়ালৰ প্ৰতি স্নেহ আছে। সেয়েহে এই তিনিও প্ৰকাৰৰ স্নেহে পৰিশ্ৰমৰ পৰা মুক্ত কৰি দিয়ে। বাপ দাদাই সকলো সন্তানৰ প্ৰতি এইটোৱে শ্ৰেষ্ঠ আশা ৰাখে যে সকলো সন্তানে যাতে সদায় সহজ পুৰুষাৰ্থী হৈ থাকে। ৬৩ জন্ম ভক্তিত বিভ্ৰান্ত হৈ হাবাথুৰি খাই ফুৰাৰ পৰিশ্ৰম কৰিলা। এতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হোৱাৰ এই এটাই জন্ম। যদি বহুকালৰ পৰা পৰিশ্ৰমেই কৰি থাকা তেন্তে এই সংগম যুগৰ স্নেহেৰে সহজ পুৰুষাৰ্থী হোৱাৰ বৰদান কেতিয়া ল'বা? যুগ সমাপ্ত কৰি বৰদানো সমাপ্ত। গতিকে সদায় এইটো বৰদান অতি সোনকালে লৈ লোৱা। যিমানেই ডাঙৰতকৈ ডাঙৰ কাৰ্য নহওক, যিমানেই ডাঙৰতকৈ ডাঙৰ সমস্যা নহওক কিয়, প্ৰতিটো কাৰ্য প্ৰতিটো সমস্যা এনেকৈ পাৰ হওক
যেনেকৈ তোমালোকে কোৱা মাখনৰ পৰা চুলি ওলাই গ'ল। বাপ দাদাই বহুত সন্তানৰ অলপ অলপ খেল চাই থাকে। হৰ্ষিতো হয় আৰু সন্তানসকলক দেখি দয়াও উপজে। যেতিয়া কোনো সমস্যা বা কোনো ডাঙৰ কাৰ্যও সন্মুখত আহে, তেতিয়া কেতিয়াবা সন্তানসকলৰ চেহেৰাত অলপ সমস্যা বা কাৰ্যৰ লহৰ দেখিবলৈ পোৱা যায়। চেহেৰা অলপ সলনি হৈ যায়। আৰু যদি কোনোবাই কয় যে কি হ'ল, তেতিয়া কয় কামেই বহুত আছে নহয়। বিঘ্ন বিনাশকৰ আগত যদি বিঘ্ন নাহেই, তেন্তে বিঘ্ন বিনাশক উপাধিৰ গায়নো কিদৰে হ'ব? চেহেৰাৰ অলপ ভাগৰ বা অলপ স্থিতি সলনি হোৱাৰ লক্ষণ দেখা দিব নালাগে। কিয়? তোমালোকৰ জ্বৰ চিত্ৰ যাৰ আধাকল্প পূজা কৰা হ'ব, তাত কেতিয়াবা ভাগৰ বা স্থিতি সলনি হোৱাৰ চিন দেখা পোৱা যায় জানো? যিহেতু তোমালোকৰ জ্বৰ চিত্ৰই সদায় হাঁহি থাকে, তেন্তে সেয়া কাৰ চিত্ৰ? তোমালোকৰেই নহয় জানো? গতিকে চৈতন্যৰে স্মাৰক চিত্ৰ, সেইবাবে অলপো ভাগৰ বা যাক খিংখিঙীয়া স্বভাৱ বুলি কোৱা, সেয়া আহিব নালাগে। সদায় মিচিকিয়াই থকা চেহেৰাৰ বাপদাদা আৰু সকলোৰে পচন্দ হয়। যদি কোনোবা খিংখিঙীয়া হয়, তেন্তে তেওঁৰ আগত যাবনে? ভাবিব এতিয়া কওঁ নে নকওঁ। গতিকে তোমালোকৰ জ্বৰ চিত্ৰৰ আগলৈতো ভক্ত বহুত উৎসাহেৰে আহে, আৰু চৈতন্যত যদি কোনোবা ভাৰাক্ৰান্ত হৈ যায়, তেন্তে ভাল লাগেনে? এতিয়া বাপদাদাই সকলো সন্তানৰ চেহেৰাত সদায় ফৰিস্তা ৰূপ, বৰদানী ৰূপ, দাতা ৰূপ, দয়াশীল, অক্লান্ত, সহজ যোগী বা সহজ পুৰুষাৰ্থী ৰূপ চাব বিচাৰে। এনেকৈ নকবা যে কথাই এনেকুৱা আছিল। যেনেকুৱাই কথা নহওক, কিন্তু ৰূপ মিচিকিয়াই থকা, শীতল, গম্ভীৰ আৰু ৰমণীকতা দুয়োটাৰে সন্তুলন হওক। যদি কোনোবা অকস্মাৎ আহি যায় আৰু তোমালোকক সমস্যাৰ কাৰণে বা কাৰ্যৰ কাৰণে সহজ পুৰুষাৰ্থী ৰূপত নাথাকা, তেন্তে তেওঁলোকে কি দেখা পাব? তোমালোকৰ সেইখন চিত্ৰকেই লৈ যাব। যিকোনো সময়ত কোনোবাই কাৰোবাৰ এমহীয়াই হওক বা দুমহীয়াই হওক, অকস্মাৎ যদি তোমালোকৰ মুখমণ্ডলৰ চিত্ৰ উলিয়াই, তেন্তে এনেকুৱাই চিত্ৰ হওক যেনেকুৱা শুনালো। দাতা হোৱা, লওঁতা নহয়, দাতা। কোনোবাই যিয়েই নিদিয়ক, ভালেই দিয়ক বা বেয়াই দিয়ক, কিন্তু তোমালোক অতিকৈ উচ্চ পিতাৰ সন্তান, বহল অন্তৰৰ হোৱা। যদি বেয়াও দিলে, তেন্তে বহল অন্তৰেৰে বেয়াক নিজৰ মাজত স্বীকাৰ নকৰি দাতা হৈ তোমালোকে তেওঁক সহযোগ দিয়া, স্নেহ দিয়া, শক্তি দিয়া, কিবা নহয় কিবা গুণ নিজৰ স্থিতিৰ দ্বাৰা উপহাৰ দিয়া। ইমান বিশাল অন্তৰৰ অতিকৈ উচ্চ পিতাৰ সন্তান হোৱা, দয়া কৰা। অন্তৰত সেই আত্মাটিৰ প্ৰতি আৰু অতিৰিক্ত স্নেহ জাগ্ৰত কৰা, যাতে স্নেহৰ শক্তিৰে তেওঁ নিজে পৰিৱৰ্তিত হৈ যায়। এনেকুৱা বহল অন্তৰৰ হোৱা নে ঠেক অন্তৰৰ হোৱা? সমাহিত কৰাৰ শক্তি আছেনে? সমাহিত কৰি লোৱা। সাগৰত কিমান জাবৰ পেলোৱাসকলক জাবৰৰ সলনি জাবৰ নিদিয়ে। তোমালোকেতো জ্ঞানৰ সাগৰ, শক্তিৰ সাগৰৰ সন্তান, মাষ্টাৰ হোৱা। গতিকে শুনিলা বাপদাদাই কি চাব বিচাৰে? গৰিষ্ঠ সংখ্যক সন্তানে লক্ষ্য ৰাখিছে যে এইটো বছৰত পৰিৱৰ্তন কৰিবই লাগিব। কৰিম, ভাবিম নহয়, কৰিবই লাগিব। কৰিবই লাগিবনে তালৈ গৈ ভাবিম? যিসকলে ভাবা যে কৰিবই লাগিব, তেওঁলোকে এখন হাতৰ তালি বজোৱা। সকলোৱে হাত জোকাৰিলে। বহুত ভাল। কেৱল স্থূল হাত নুঠাবা, মনেৰে দৃঢ় সংকল্পেৰে হাত উঠাবা। এই স্থূল হাত উঠোৱাটো সহজ। মনেৰে উঠোৱা দৃঢ় সংকল্পৰ হাতে সদায় সফলতাস্বৰূপ কৰি তোলে। যি ভাবা সেয়া হ'বই। সাকাৰাত্মকতেই হওক বা ভাবিবা নহয়। নাকাৰাত্মকটো ভাবিব নালাগে। নাকাৰাত্মক ভবাৰ ৰাস্তা সদাসকলৰ বাবে বন্ধ। বন্ধ কৰিব জানানে নে খুলি যায়? যেনেকৈ এতিয়া বতাহ আহিল, গতিকে দুৱাৰ আপোনা আপুনি খুলি গ'ল। এনেকুৱাতো নহয় তোমালোকে ভাবা বন্ধ কৰি আহি গ'লো, কিন্তু ধুমুহাই খুলি দিব, ইমান ঢিলা নকৰিবা। বাৰু
ডবল বিদেশীসকলৰ উৎসৱ ভাল হ'ল নহয়। 10 বছৰতকৈও অধিক সময় জ্ঞানত চলা প্ৰায় 400 ডবল বিদেশী ভাতৃভক্তিৰ সন্মান সমাৰোহ উদযাপন কৰা হ'ল। ভাল লাগিলনে? যিসকলে উদযাপন কৰিলা আৰু ভাল লাগিল তেওঁলোকে হাত উঠোৱা। পাণ্ডৱো আছে। ইয়াৰ মহত্ব কি? উদযাপন কৰাৰ মহত্ব কি? উদযাপন কৰা অৰ্থাৎ তেনেকুৱা হোৱা। সদায় যাতে এনেকুৱা মুকুটধাৰী স্বস্বৰূপ পুৰুষাৰ্থ আৰু সেৱাৰ দায়িত্ব বা আনন্দ উল্লাস বুলিয়ে কোৱা, সেৱাৰ আনন্দ উল্লাস কৰাৰ মুকুট সদায় পৰিধান কৰি থাকা। আৰু সোণালী চুন্নিও সকলোৱে পিন্ধিলা নহয়? সোণালী চুন্নি কিয় পিন্ধিলা? সদায় সোণালী যুগী স্থিতি ৰূপালী নহয়, সোণালী। আৰু দুধাৰী মালাও পিন্ধিছিলা। তেন্তে দুধাৰী কিহৰ মালা পিন্ধিবা? এধাৰীটো সদায় পিতাৰ ডিঙিৰ মালা, সদায় কেতিয়াও ডিঙিৰ পৰা আঁতৰাই নেপেলাবা। ডিঙিতেই যাতে থাকে। আৰু দ্বিতীয়তে সদায় সেৱাৰ দ্বাৰা আনকো পিতাৰ ডিঙিৰ মালা কৰি তোলা। এয়া ডবল মালা। গতিকে উদযাপন কৰাসকলেও বহুত ভাল পালে আৰু চাওঁতাসকলেও ভাল পালে। গতিকে এই উৎসৱ উদযাপন কৰাৰ সদাকালৰ উৎসৱৰ ৰহস্য শুনালো আৰু লগতে এয়াও উদযাপন কৰা অৰ্থাৎ উৎসাহ উদ্দীপনা বঢ়োৱা। সকলোৰে অনুভৱ বাপদাদাইতো দেখিলে। ভাল অনুভৱ হ'ল। আনন্দ আৰু নিচা সকলোৰে চেহেৰাত দেখা গৈছিল। বছ এনেকুৱাই নিজৰ শক্তিশালী মিচিকিয়াই হাঁহি থকা ৰমণীয় আৰু গম্ভীৰ স্বৰূপ জাগ্ৰত কৰি চলা, কিয়নো আজিকালি সময়ৰ পৰিস্থিতি অনুসৰি বেছি শুনোতা বুজোতাৰ সংখ্যা কম, দেখি অনুভৱ কৰোতাৰ সংখ্যা বেছি। তোমালোকৰ চেহেৰাৰ পিতাৰ পৰিচয় শুনোৱাৰ পৰিৱৰ্তে দৃষ্টিগোচৰ হওক। গতিকে ভাল কৰিলা। বাপদাদাইও চাই চাই হৰ্ষিত হৈ আছে। এইটো বছৰ বা এইটো ছিজনত বিশেষ উৎসৱৰ ছিজন হিচাপে উদযাপন কৰিছা। সকলো সময় একে নিচিনা নহয়। ড্ৰিল সকলোৰে শাসন কৰাৰ শক্তি আছেনে? কৰ্মেন্দ্ৰিয়ৰ ওপৰত যেতিয়াই বিচাৰা তেতিয়াই শাসন কৰিব পাৰানে? স্বৰাজ্য অধিকাৰী হৈছানে? যিসকলে স্বৰাজ্য অধিকাৰী হয় তেওঁলোকে বিশ্ব ৰাজ্য অধিকাৰী হ'ব। যেতিয়াই বিচাৰা যেনেকুৱাই বাতাৱৰণ নহওক, কিন্তু যদি মন বুদ্ধিক স্থিত হ'বলৈ আদেশ দিয়া তেন্তে স্থিত হ'ব পাৰানে নে সময় লাগিব? এইটো অভ্যাস প্ৰত্যেকে গোটেই দিনটোত মাজে মাজে কৰা আৱশ্যক। আৰু চেষ্টা কৰা যি সময়ত মন বুদ্ধি বহুত ব্যস্ত হয় তেনে সময়তো যদি 1 ছেকেণ্ডৰ বাবে স্থিত কৰিব খোজা তেন্তে হ'ব পাৰানে? গতিকে ভাবিলা স্থিত হওক আৰু স্থিত হ'বলৈ যাতে 3 মিনিট 5 মিনিট লাগি নাযায়। এইটো অভ্যাসে অন্ততঃ বহুত কামত আহিব। ইয়াৰ আধাৰত সন্মান সহকাৰে উত্তীৰ্ণ হ'ব পাৰিবা। ভাল বাৰু। সদায় অন্তৰত উৎসাহ উদ্দীপনাৰ উৎসৱ উদযাপন কৰোতা স্নেহী আত্মাসকলক, সদায় হীৰাতুল্য জীৱনৰ অনুভৱ কৰোতা অনুভৱৰ কৰ্তৃত্বশীল বিশেষ আত্মাসকলক, সদায় নিজৰ চেহেৰাৰে পিতাৰ পৰিচয় দিওঁতা পিতাক প্ৰত্যক্ষ কৰোতা সেৱাধাৰী আত্মাসকলক, সদায় গম্ভীৰতা আৰু ৰমণীয়তাৰ সন্তুলন ৰাখোতা সকলোৰে আশীৰ্বাদৰ অধিকাৰী আত্মাসকলক, এনেকুৱা চাৰিওফালৰ আৰু দেশ বিদেশৰ সন্তানসকলক শিৱৰাত্ৰিৰ অভিনন্দন, অভিনন্দন। লগতে বাপদাদাৰ দিলাৰামৰ গভীৰ আন্তৰিক প্ৰেম সহিত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ বৰদান নিজৰ ৰাজ্য অধিকাৰী বা পূজ্য স্বৰূপ স্মৃতিৰে দাতা হৈ দিওঁতা সকলো সম্পদৰে সম্পন্ন হোৱা। সদায় এইটো স্মৃতিত থাকা যে মই পূজ্য আত্মা, আনক দিওঁতা দাতা হয়, লওঁতা নহয়, দেৱতা হওঁ। যেনেকৈ পিতাই তোমালোক সকলোকে নিজেই দিছে তেনেকৈ তোমালোকেও মাষ্টাৰ দাতা হৈ দি যোৱা, নুখুজিবা। নিজৰ ৰাজ্য অধিকাৰী বা পূজ্য স্বৰূপৰ স্মৃতিত থাকা। আজিলৈকে তোমালোকৰ জ্বৰ চিত্ৰৰ আগত গৈ বিচাৰে, কয় আমাক ৰক্ষা কৰক। গতিকে তোমালোক ৰক্ষা কৰোতা হোৱা। ৰক্ষা কৰক বুলি কওঁতা নহয়, কিন্তু দাতা হ'বৰ বাবে স্মৃতিৰে সেৱাৰে শুভ ভাৱনা শুভ কামনাৰে সকলো সম্পদেৰে সম্পন্ন হোৱা। শ্লোগান
চলন আৰু চেহেৰাৰ প্ৰসন্নতাই আত্মিক ব্যক্তিত্বৰ লক্ষণ। চলন আৰু চেহেৰাৰ প্ৰসন্নতাই আত্মিক ব্যক্তিত্বৰ লক্ষণ। ওম শান্তি।